So ইয়াতে চোৱা আমি পঢ়িম আজি কাৰ্টেছিয়ান প্ৰডাক্ট so কাৰ্টেছিয়ান প্ৰডাক্ট মানে কি so কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনিশ্যন দিয়া আছে a product of set A and B A cross B is equal to AB such that A belongs to A and B belongs to B so ইয়াৰ মিনিং হৈছে যে আমি এটা কাৰ্টেছিয়ান প্ৰডাক্ট বুলি যি কওঁ কাৰ্টেছিয়ান প্ৰডাক্ট কিটা কওঁ যেতিয়া আমাৰ এটা প্লেন ওকে কাৰ্টেছিয়ান প্লেন তাত আমাৰ কি থাকে কোঅৰ্ডিনেটস থাকে সাপোজ এটো ধৰিলো 1 1 হয়নে 1 1 কোঅৰ্ডিনেট থাকিব বা আমি 2 1 like কি হয় those are the coordinates so ইয়াত এই 2 to কি হয় x কোঅৰ্ডিনেট আৰু 1 to কি হয় তোমাৰ y কোঅৰ্ডিনেট ঠিক তেনেদৰে কাৰ্টেছিয়ান প্ৰডাক্টৰ তোমাৰ কি থাকিব এটা কোঅৰ্ডিনেট থাকিব ওকে যত x আৰু y থাকে আসলে কোঅৰ্ডিনেট নকয় কিন্তু আমি ইয়াক কোঅৰ্ডিনেট বুলি আমি বুজিম so a cross b যেতিয়া আমি কৰো তেতিয়া কি পাম ab such that a belongs to a মানে এই ফার্স্ট এলিমেন্ট টু ফার্স্ট নাম্বার টু ফার্স্ট সেটৰ হ'ব আৰু সেকেন্ড নাম্বার টু সেকেন্ড সেটৰ হ'ব তো ইয়াক আমি বুজিব কাৰণে এটা এক্সাম্পল লও এক্সাম্পলটো কি let a equal to a b c আৰু b is equal to 1 2 okay so a cross b যেতিয়া কৰিম এটো কেনেকৈ কৰে a1 a1 a2 b1 b2 c1 c2 okay সদায় যেটা a আছে এটা সদায় আগত লিখা হয় যেটা b আছে সদায় এটা পিছত লিখা হয় মন কৰিবা a a b b c c 1 2 1 2 1 2 okay so ইয়াত এইটা হৈছে এটা অৰ্ডাৰড পেয়াৰ কি বুলি কব ইয়াক অৰ্ডাৰড পেয়াৰ বুলি কব কি অৰ্ডাৰড পেয়াৰ কাৰণ a1 তুমি 1a লিখিব নোৱাৰা 1a লিখিলে কি হ'ব তোমাৰ ৰং হ'ব কিয় ৰং হ'ব কাৰণ 1 to কোনটো সেটত আছে b সেটত আছে আৰু আমি জানো a to a হ'ব লাগিব a to b হ'ব নোৱাৰে ওকে 1 to ক'ত আছে b আছে আৰু b to ক'ত থাকিব সদায় সেকেন্ডত থাকিব সেইকাৰণে আমি 1a লিখিব নোৱাৰো আৰু অৰ্ডাৰড পেয়াৰ এই কাৰণে কৈছো কাৰণ ইয়াক তোমালোকে কোঅৰ্ডিনেটৰ লগত মিলাইছা কোঅৰ্ডিনেটৰ যেনুকা যদি মই এটো 2 3 2 3 যদি মই কোঅৰ্ডিনেট লিখো আৰু যদি মই 3 2 লিখো 3 2 হলে কত হ'ব 3 হলে 2 তে এতে হ'ব 3 2 দুটা সেম হৈ জানো হয়নে এটা 2 3 আৰু 3 2 কোঅৰ্ডিনেট সেম হ'ব নোৱাৰে they cannot be same ঠিক তেনেদৰে ইয়াতেও a1 আৰু 1a সেম হ'ব নোৱাৰে কাৰণ a এৰ ভ্যালুটো x ত থাকি a থাকিব আৰু b এৰ ভ্যালুটো কত থাকিব b ত থাকিব okay that is what we call cartesian product আৰু cartesian product কিমানটা product হ'ব কেনেকৈ গম পাম কিমানটা এলিমেন্ট আছে 1 2 3 তিনটা এলিমেন্ট আছে আৰু কেটা আছে দুটা 3 into 2 কৈ দিয়া কিমান হয় 6 কেটা হল 1 2 3 4 5 6 আমি 6টা প্ৰডাক্ট আমি বনাব ইয়াতে পাৰিম ওকে বুজি পাইছা সো আমি এক্সাৰসাইজত কেটামান প্ৰবলেম কৰো ক্লাস নাম্বার 1 দিয়া আছে আমি এক্সারসাইজ 1.2 a 1 3 5 আৰু b দিয়া আছে 2 4 -1 উলাব কি লাগে আমি a cross b so a cross b উলাব কাৰণে ইজি এটা কেটা আছে 1 2 3 1 2 3 so 3 3 এর কিমান হ'ব 9 so a cross b উলাব লাগিলে প্ৰথমে দিব লাগিব কাৰ্লি ব্ৰেকেট সদায় মন ৰাখিবা it should be always start with the curly bracket okay কাৰণ আমাৰ গোটেই কিটা কি হয় এলিমেন্টস হয় এলিমেন্টস বিলাক সদায় কিহৰ মাজত থাকিব কাৰ্লি ব্ৰেকেটৰ মাজত থাকিব so starting কেনেকৈ কৰে 1 লিখিবা ঠিক আছে ইয়াত থকাটো সদায় ফাৰ্ষ্টত 1 2 okay then 1 4 then 1 -1 হৈ গল 1 ফিনিশ এবাৰ 3 আহিব 3 3 2 3 4 আৰু 3 -1 আহি গল okay আকৌ 5 আছে আমাৰ টোটাল 9 টা হ'ব লাগিব 5 2 then 5 4 then 5 -1 হৈ গল অনটা আৰু এটা কোৱেশ্চন আছে তাতে আমাৰ b cross a এতিয়া চোৱা a cross b and b cross a কিটা ইকুৱেল নহয় এবাৰ b cross a মানে বুজাইছে এবাৰ b এলিমেন্টস কিটা আগত লিখিব লাগিব ওকে b কিটা মিন্স এবাৰ 2 লিখিব লাগিব আগত তো এবাৰ লিখিলে কেনেকৈ হ'ব 2 1 2 1 2 3 2 5 okay বুজি পাইছা দেন এবাৰ 4 আহিব কাৰণ b তো আগত লৈছো আমি 4 1 4 3 4 5 all
নেক্সট আমাৰ কোন আহিব -1 -1 -1 1 ওকে -1 3 আৰু -1 5 ইজি ওকে তাৰপিছত আমাক ওলাব দিছে কি a cross b কিমানটা নাম্বাৰ আছে সো n a cross b কেনেকৈ ওলাম ইয়াত 3 তিনটা আছে 3 * 3 কিমান হ'ব 9 আৰু 9 টাইপ আছে 1 2 3 4 5 6 7 8 9 b cross b তে সেম ওলাব দিছে b cross 8 কিমানটা ওলাব দিছে সেম 9 * 3 * 3 কিমান হ'ব 9 টোটাল কিমানটা আছে 9টা এলিমেন্ট আছে ওকে এবাৰ চাবা কি দিছে if a equal to -136 b equal to -35 find a cross b and b cross a also draw the graph of the Cartesian product আমাক গ্ৰাফৰ ড্ৰ কৰিব লাগিব সো আমি a cross b জানো হয়নে a cross b কি হ'ব ব্ৰেকেট এটো না পাহৰিবা কিতেও আৰু এটো হৰে স্মলাৰ ব্ৰেকেটৰ মাজত থাকিব সো -1 কি হ'ব -1 -3 -1 -3 -1 5 -1 5 হৈ গল তেনে আহিব তোমাৰ 3 -3 3 -3 তাৰপিছত আহিব তোমাৰ 3 5 3 5 তাৰপিছত কোন আহিব 6 -3 6 -3 আৰু আহিব 6 আৰু 5 ওকে এটো হ'ব a cross b আৰু মই b cross a লিখিব লাগে b cross a লিখিম ইবা উল্টাকে আহিব -3 -1 -3 -3 -3 -3 6 তাহলে কোন আহিব 5 -1 5 3 আৰু কোন আহিব 5 6 ওকে এতিয়া আমি ড্ৰ কৰিব লাগে এটো ড্ৰ দা গ্ৰাফ অফ দা কাৰ্টেছিয়ান প্ৰডাক্ট তো গ্ৰাফ কেনেকৈ ড্ৰ কৰিবা ইজি The highest number, so if I negative আছে -1 আৰু highest তোমাৰ positive আছে x আছে তোমাৰ y আছে 5 হয়নে highest 5 আছে এনেকৈ এফালে highest কি আছে 6 so মই 6 কৰিম 1 2 3 4 5 6 1 তোমালোকে স্কেল ইউজ কৰি ফেলে কৰিবা হা মইতো জাস্ট আন্দাজত কৰিছো 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 ওকে এটো হ'ব আমাৰ x dex o x y o y dash so -1 -3 -1 হলে তোমাৰ এটো 1 2 3 4 5 6 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 -1 -2 -3 -4 -5 -6 ফার্স্ট আছে আমার -1 -3 তো -1 -3 হলে কত হবো ইয়াতে হবো -1 -3 কি হবো তোমার ইয়াতে হবো ওকে তার পিছত -1 5 -1 5 -1 5 ইয়াতে হবো দেন তোমার 3 -3 3 -3 হলে ইয়াতে হবো তার পিছত তোমার 3 5 3 5 3 5 ইয়াতে হবো 6 -3 6 আকৌ 6 -3 ইয়াতে হবো হয়নে 6 -3 ইয়াতে হবো অকমান ভুল হ'ব পাৰে একো নাই ইয়াতে কাৰণ মই এটা স্কেল ইউজ কৰা নাই জাস্ট মই ৰেন্ডমলি কৰিছো দেন 6 5 6 5 হলে 6 5 হলে ইয়াতে হবো ওকে এটো হল এটা দেন তোমাৰ এটা বস্তু মন কৰিবা এইটা ইয়াত গোটেইটা এটা লাইনত আছে এইটা গোটেইটা এটা লাইনত আছে নেক্সট -3 -1 ওকে -3 -1 -3 -3 -3 okay -3 -1 এটো -3 -1 ইয়াতে হ'ব দেন তোমাৰ -3 -3 -3 3 হলে ইয়াতে হ'ব -3 6 -3 6 হলে ইয়াতে হ'ব মানে 5 -1 5 -1 5 3 5 3 হলে ইয়াতে হ'ব
আৰু 5 6 5 6 হলে 5 6 ইয়াতে হ'ব এটা সো এনেকৈ তোমালোকে গ্ৰাফত বহাব পাৰিবা ওকে নেক্সট আমি কৰিম বি নম্বৰটো যত আমি ট্ৰি ডায়াগ্ৰাম সো এবাৰ কি আছে কোৱেশ্চন নম্বৰ 2b ইফ a24b - 137c10 তো ওলাব কি লাগিব a cross b b cross a cross b cross c ইউজিং ট্ৰি ডায়াগ্ৰাম ওকে সো a cross b এর কাৰণে যদি কৰিব লাগে তেতিয়া আমি কি লিখিম তোমাৰ a দিয়া আছে 2 ওকে আৰু এফালে কি দিয়া আছে 4 দিয়া আছে হল তা 2 ৰ কাৰণে এই তিনিটা এবাৰ এবাৰ লিখিব লাগিব তিনিবাৰ ওকে তিনিটা হ'ব তো -1 3 7 সো 4 ৰ কাৰণে সেম তিনবাৰ ড্ৰ কৰিব লাগিল -1 3 7 সো আমি কেইটা বনিব এটো বস্তুটো কেইটা বনিব অৰ্ডাৰ পেয়াৰ 2 - 1 2 - 1 then 2 3 2 3 2 7 2 7 4 - 1 4 - 1 4 3 4 3 4 7 এনেকৈ তোমালোকে বি ক্ৰছ এইটো ওলাব পাৰিবা ওকে সো নেক্সট আমি কৰিম বি ক্ৰছ এইটো তোমালোকে কৰিলে হ'ল সো এটো হ'ব a ক্ৰছ b হা a ক্ৰছ b আমি কৰিবা a ক্ৰছ b ক্ৰছ c তিনটা থাকিলে কেনে কৰিবা চাবা প্ৰথমে আমাৰ লিখিম a ক্ৰছ b ক্ৰছ c ওকে প্ৰথমে a আৰু b এর কাৰণে লিখিব দেন c এর কাৰণে লিখিব লাগিব তো a এর কাৰণে দুটা আছে a এর কাৰণে কি আছে 2 4 2 আৰু 4 আৰু এই আতক আমি লিখিব লাগিব তিনিবাৰ -1 3 7 -1 3 7 সেম ইয়াকো তিনিবাৰ লিখিব লাগিব -1 3 আৰু 7 লিখিলো এটা চোৱা ইটো a ক্ৰছ ইখিনি a ইটো b a ক্ৰছ b ক্ৰছ c ইবাৰ ইহতে আকৌ এই দুটাৰ লগত ডাবল ডাবল আহিব মিন্স ই আকৌ সব ডাবল ডাবল আহিব ডাবল কিয় আহিব কাৰণ দুটা এলিমেন্ট আছে সো ইয়াতে আহিব 1 0 1 0 1 0 1 0 1 0 1 0 1 0 ওকে সো আমি आंसर কি পাম 2 - 1 1 দেখি পাম 2 - 1 1 then 2 - 1 0 2 - 1 0 কিমানটা পাব লাগিব হেতু কাউন্ট কৰিবা সোৱা 2 * 3 * 2 কিমান টোটাল 12 টা হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 12টা হৈছে সো 2 3 1 তো হ'ব 2 3 1 2 3 0 2 3 0 2 7 1 2 7 1 2 7 0 2 7 0 ঠিক আছে 4 - 1 1 4 - 1 1 4 3 sorry 4 - 1 0 4 - 1 0 next আহিব 4 3 4 3 1 আহিব 4 3 1 4 3 0 আহিব হয়নে 4 3 0 তাৰপিছত আহিব 4 7 1 4 7 1 আৰু লাষ্টত আহিব 4 7 0 ওকে টোটাল কেইটা আহিল 1 2 3 4 5 6 7 8 9 10 11 12 12টা আহিল এটো হল তোমাৰ যত আমি ট্ৰি ডায়াগ্ৰাম ইউজ কৰি ফলে আমি বস্তুটো a ক্ৰছ b ক্ৰছ c ড্ৰ কৰিব পাৰো ওকে আমি নেক্সট কোৱেশ্চনটো কৰো So here was question number 10. If A is the subset of B, BC is a subset of D, so that A cross C is a subset of B cross D. Saba, kiman easy ke solve kore ami. So here ki dise A is a subset of B. Mane ki A and B equal hoy. Ane subset temi subset porisilo ami hikisilu ki etu is into thakile ki bujha A and B ki hoy equal hoy. Tar bisor C aru C is a subset of D dise tate A sign to D ase. Yar meaning to ki C aru D equal hoy. So কৰিব লাগে A cross C subset of B cross D ইজি তবে কি লম let xy belongs to A cross C ঠিক আছে xy belongs to A cross C মানে xy অর্ডার পেয়ার এটা A cross C belongs করে আমি এটা পড়েছিল কি A যে কোনো ক্রস থাকিলে তোমার
ফাৰ্স্ট এলিমেন্টটো কাৰ লগত ইকুৱেল হ'ব ফাৰ্স্ট সেটৰ লগত সেকেন্ড এলিমেন্টটো সেকেন্ড সেটৰ লগত ইট মিন্স x belongs to a and y belongs to কি হ'ব c হ'ব হয়নে এতিয়া এই a টোৰ জায়গাত b লিখিব পাৰো কিয় পাৰো কাৰণ a আৰু b ইকুৱেল বুলি কৈ দিছে সো মই কি লিখিম b আৰু c ৰ জায়গাত মই d লিখিব পাৰো কিয় পাৰো কাৰণ c আৰু d টো ইকুৱেল বুলি কৈছে তাতে কি লিখিম since এই ৰিজনটো লিখি দিয়া a cross a is a subset of b and c is a subset of d অলৰেডি কৈ দিছে এইটো জায়গাত b লিখিব পাৰিবা কাৰণ a আৰু b ইকুৱেল বুলি কৈ দিছে c টো জায়গাত d লিখিব পাৰিবা কাৰণ c আৰু d ইকুৱেল বুলি কৈ দিছে যদি x to b হয় y to d হয় ইট মিন্স কি xy belongs to b cross d মানে xy a cross c to পোৱা যাব xy b cross d to পোৱা যাব therefore it means কি হ'ব কি a cross c is a subset of b cross d hence proved okay so ebar saba 11 number to ki dise if a cross b equal to m1 n3 m3 n1 m2 n2 ami ulaba lage a aru b ki hoy sets hoyne to sets mane ki yata elements kita ulabo lage যেহেতু a cross b বুলি দিছে সোৱা অৰ্ডাৰ লিখাটো অৰ্ডাৰটো মেইনটেইন মেটাৰ কৰে a cross b বুলি কৈছে মানে a যিমান কিটা ফাৰ্স্ট এলিমেন্ট আছে গুটে কিটা আহিব হয়নে আমি পঢ়া মতে গুটে ফাৰ্স্ট সো a কোন বিলাক আহিব m n সোৱা কি আছে m n m n m n সো আমাৰ আনসাৰ হ'ব m আৰু n হল দেন b কোন বিলাক আহিব যিবিলাক সেকেন্ডত আছে সেকেন্ডত কি আছে 1 3 3 1 2 2 ওকে 1 3 3 1 2 2 সো কোন কোন আহিব 1 আহিব 2 আহিব আৰু 3 আহিব ওকে এটা তুমি ভাবিব পাৰা স্যার 3 2 কিয় লিখা না আগত 2 কিয় আগত লিখিছে এলিমেন্টস বিলাকৰ কোনো মেটাৰ নকৰে কোন কোড লিখিছে তুমি যতে লিখা মই সিৰিয়েলি লিখিছো বাবে 1 2 3 লিখিছো a = mn হ'ব আৰু b = কি হ'ব 1 2 3 that is your answer for question number 11 okay আমি আৰু এটা নেক্সট এটা প্ৰবলেম কৰো Number 13 number কি দিয়া আছে a12 b132 c421 শো কৰিব লাগে a square is equal to b square intersection c square so a square মানে আছে a cross a okay a cross a মানে এটা গুটেটা এলিমেন্ট লিখিব লাগিব কি হ'ব নিজৰ মতে ক্ৰস হ'ব সো কেনেকৈ লিখিম 1 1 1 1 1 2 okay আকৌ 2 লবা 2 1 2 2 2 1 2 2 নিজৰ মতে ক্ৰস হ'ব তেনেকৈ কৰিব লাগে তাৰ পিছত আমি লিখিম b স্কয়াৰ আমাক কি লাগে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ লাগে b স্কয়াৰ মানে b ক্ৰস b okay নিজৰ মতে মিন্স ইয়াতে তোমাৰ কিমান হ'ব টোটাল 9 টা আহিব সো এটো কেনেকৈ লিখিব লাগে 1 1 ফার্স্ট তো লয় ফেলে গুটেইটা লট করো 1 1 1 3 1 2 সো 1 or কাম ফিনিশ নেক্সট 3 লবা 3 1 3 3 আৰু 3 2 হল নেক্সট 2 লবা 2 1 2 3 2 2 হল নেক্সট এবাৰ আহিব তোমাৰ c স্কয়াৰ c স্কয়াৰ কি হ'ব সেম নিজৰ মতে তোমাৰ ক্ৰস সেম ষ্টাইলত এটা লৈ ফেলে তিনটাৰ লগত কৰি দিয়া 4 4 ফাৰ্স্ট 4 4 দেন 4 2 4 1 হৈ গল দেন 2 লিখা এবাৰ 2 লোৱা 2 লগত 4 কৰা 2 লগত 2 কৰা 2 লগত 1 কৰা 2 4 2 2 2 1 ওকে দেন 1 লৈ ফেলে আকৌ স্টার্টিংৰ লগত কৰি দিয়া 1 4 1 2 1 1 কাউন্ট কৰা 1 2 3 4 5 6 7 8 9 ঠিক আছে নাই এতিয়া আমাৰ লাইক এ শো দ্যাট a স্কয়ার ইজ ইকুয়াল টু b স্কয়ার ইন্টারসেকশন c এটা a স্কয়ার দিয়া আছে এটা আমি উলাব লাগে b স্কয়ার ইন্টারসেকশন c স্কয়ার ইন্টারসেকশন মানে কি কমন এটা ইহতৰ মাজত কি কি কমন আছে আমি চাম 1 1 পাবা নেকি ইয়াতে আছে 1 1 আছে ওকে 1 1 আছে
দেন তোমাৰ 1 3 আছে নেকি 1 3 আছে নাই 1 2 আছে আছে 1 2 আছে কাৰেক্ট 1 2 আছে 3 1 3 1 আছে নে কৰবাত নাই তাৰপিছত 3 3 আছে নাই 3 2 আছে নাই 2 1 আছে আছে 2 1 গুড আৰু 2 3 আছে নাই 2 2 আছে নে আছে এই গোটেইকেইটা মই a স্কয়াৰ পাইছো নে 1 1 1 2 2 1 2 2 so this is equal to a square therefore a square is equal to b square intersection c square hence proved bas হৈ গ'ল that much easy it is okay আমি ইয়াৰে আৰু এটা প্ৰবলেম আজি কৰিম তাৰপিছত আমাৰ এইটো এক্সাৰসাইজ ফিনিশ হ'ব দেন আমি ইয়াৰ নেক্সট টপিকটো ষ্টাৰ্ট কৰিম okay আমাৰ লাষ্ট কোৱেশ্চনটো হৈছে 14 নম্বৰ কি দি আছে if a equal to 0 1 then find a cross b a cross a cross a তিনিবাৰ ক্ৰস কৰিব লাগে a cross a মানে 0 1 cross 0 1 cross 0 1 হল সো তিনিবাৰ কৰিব লাগে তিনিবাৰ কেনেকৈ কৰিম চাবা টোটাল কেইটা আহিব আমি হেতু কাউন্ট কৰিম 2 into 2 into 2 কিমান হ'ব 8 2 2 4 4 8 টোটাল 8টা আহিব লাগিব আৰু সবতে তিনিটাকে এলিমেন্ট থাকিব তিনিটাকে এলিমেন্ট এই কাৰণে কাৰণ আমাৰ তিনিটা সেট আছে ওকে সো কেনেকৈ স্টাৰ্ট কৰিবা 0 0 0 ওকে চাবা একদম ইজি হয় ইয়াক উলাব পাৰিবা নেক্সট 0 0 0 হৈ গল নেক্সট 0 0 1 সদায় লাষ্টৰ পৰা কেনসেল কৰি আহি থাকিবা 0 0 1 হৈ গল এবাৰ 0 0 0 লৈছো এবাৰ 0 1 0 ওকে দেন 0 1 1 0 1 1 হৈ গল এবাৰ 1 ৰ লগত ষ্টাৰ্ট কৰিম সেম প্ৰসেস 1 0 0 1 0 0 1 0 1 1 0 1 ঠিক আছে আকৌ 1 এ লম 1 এৰে ষ্টাৰ্ট কৰিম ওকে 1 থাকিব কিন্তু 1 1 0 লৈছিলো এবাৰ 1 1 লম 1 1 0 হইব আৰু 1 1 1 ওকে মই আকৌবা কৰিছো কেনেকৈ কৰিবা চাবা টেকনিকটো একদম ইজি ইয়াৰ যোনটো ষ্টাৰ্টিং লগান হয় হেতু লৈ ফেলে এটুটো থাকিবই এটু ষ্টাৰ্টিং সবতে থাকিব প্ৰতি এভৰি সাইডে তোমাৰ 0 থাকিব এটু লোৱাৰ লগে ইয়াত কোনটো লৈছে ইয়াৰে ফাৰ্স্টটো লৈছা আৰু ইয়াতে কোনটো লৈছা ফাৰ্স্টটো লৈছা সো ইয়াৰে যেটা ফাৰ্স্ট লৈছা নেক্সটত কোনটো লবা ইয়াৰে সেকেন্ডটো সো এখানে 0 0 1 আহি গল সো এই দুটা লৈ গলো এটা হৈ গল ফিনিশ নেক্সট ইয়াত অলৰেডি ফাৰ্স্ট আছে ইয়াত অলৰেডি লৈছো হয়নে এবাৰ ইয়াত ফাৰ্স্টটো নলক কোনটো লম সেকেন্ডটো লম কাৰণ এটো লোৱা হৈ গল তো এখানে 0 1 ওকে আকৌ 1 ৰ লগত আৰু কোন আহিব আকৌ ষ্টাৰ্টিংৰ পৰা আহিব 0 এখানে 0 1 0 হৈছে তাৰ পিছত ইয়াত আকৌ ইয়াত ষ্টাৰ্টিং এটু আছে 0 সেকেন্ড এটু হ'ব 1 কিন্তু ইয়াত এটু লৈছো থাকিল কোন 1 তো 0 1 1 সেম কেস 1 ৰ লগত হৈছে 1 0 0 হৈছে দেন 1 0 এটু 0 গুছি গল নেক্সট কে হ'ব 1 এখানে 1 0 1 হৈছে তাৰ পিছত 1 এটু লোৱা হৈ গল এটু লগত এটু পেয়াৰিং হৈ গল এবাৰ এটু লগত এটু পেয়াৰিং কৰিম এখানে 1 1 0 1 1 1 ওকে এভৰি টাইম যেটা কৰিবা নেক্সট পেয়াৰটো কেনসেল আউট কৰিব লাগিব তেতিয়া তোমাৰ মিলিব টোটাল 8টা হ'ল 1 2 3 4 5 6 7 8 9 7 সো আমাৰ এটো চ্যাপ্টাৰ সৰি এক্সাৰসাইজ ফিনিশ সো নেক্সট টপিক আহিব ৰিলেশন আমাৰ নেক্সট উইকত আমাৰ এটো ভিডিওটো আহিব থ্যাংক ইউ